ধনটো কেনেকৈ ঘূৰাই পাব? যোনে এপ্লিকেশ্যন দিব এইটো আমাৰ পাৰ্টি একাউণ্টত সোমাব 2 লাখ ট্ৰাপ। ধনৰ বিৰাট অভাৱ, ধনৰ অভাৱ। আমাৰ ধন নাই এতিয়া। কোনোৰকম কষ্ট কৰি পাৰ্টি কৰি আছে, কৰ্মীসকলে কষ্ট কৰি পেলাই কাম কৰি আছে। ধন নাই আমাৰ। আমি বিচাৰি আছোঁ কোনোবা দাহাৰ দিয়ে নেকি, কোনোবা লোন দিয়ে নেকি, এইটো আমি বিচাৰি আছোঁ। কামপাৰ কথাটো আমিও শুনিছোঁ, আপোনালোকেও শুনি আছে নিশ্চয়। মই নাজানো আজিলৈকে, কিন্তু কোনো দলত যোৱাটো মই দেখিবলৈ পোৱা নাই। এইটো মই ক'ব নোৱাৰোঁ আজিৰ দিনত। আবেদনৰ ক্ষেত্ৰত নামত তাৰমানে যিসকলে আজিৰ দিনত এক্সিষ্টিং MCLA হৈ আছে, এক্সিষ্টিং MCLA সকলে কোনো এপ্লিকেশ্যন দিব নালাগে। সিহঁতে এক্সিষ্টিং হিচাপে টিকেট পাবই। যিমান আছে এক্সিষ্টিং MCLA হ'লে নতুনকৈ আবেদন দিব লগা প্ৰশ্ন নাহে। কিন্তু যিখিনি খালী আছে, যেনেবা আমাৰ লগত এতিয়া 10জন MCLA আছে, 10জনক মোক লৈ পেলাই 10জনে এপ্লিকেশ্যন দিব নালাগে, কথা সেইটোৱে। আৰু বাকী সমষ্টিবিলাকক এপ্লিকেশ্যন দিব লাগিব। এই ধনটো ঘূৰাই নাপাব? ধনটো কেনেকৈ ঘূৰাই পাব? যোনে এপ্লিকেশ্যন দিব এইটো আমাৰ পাৰ্টি একাউণ্টত সোমাব 2 লাখ ট্ৰাপ। এইটোৱে দেই। ধনৰ বিৰাট অভাৱ, ধনৰ অভাৱ। আমাৰ ধন নাই এতিয়া। কোনোৰকম কষ্ট কৰি পাৰ্টি কৰি আছে, কৰ্মীসকলে কষ্ট কৰি পেলাই কাম কৰি আছে। এইটোৱে ধন নাই আমাৰ। আমাৰ BPF দলৰ কোনো কৰ্মী বা কোনো MCLA বা MLA সকলৰ লগত একদম ধন নাই। আমি বিচাৰি আছোঁ কোনোবা দাহাৰ দিয়ে নেকি, কোনোবা লোন দিয়ে নেকি, এইটো আমি বিচাৰি আছোঁ। কোনোবা যদি আমাক লোন দিব ইচ্ছা হয় দিব পাৰে, কোনোবা যদি ধাৰ হিচাপে দিব পাৰে, বাছ এইটোৱে। নিৰ্বাচনটো পূৰা ফাটাফাটি আমি খেলিমেই, আমি জিকিমেই, আমি এবছলুট মেজৰিটি আমি পাম। এতিয়া BTC নিৰ্বাচনত হেলিকপ্টাৰ উৰাব নোৱাৰিব? কিয় হেলিকপ্টাৰ লাগে? দৰকাৰ নাই। এতিয়া গাড়ী আছে, গাড়ী দি যাম দেই। কমেও 25, কমেও 25টা আমি পাবই। 25টাৰ তলত নাপায় দেই।